যোনটো জায়গাত শান্তি মৰম আৰু একতা থাকে তাতে উন্নয়ন হয় নে নহয় যত শান্তি আছে তাতে মৰম আৰু একতা হয় আজি আমাৰ মাজত শান্তি আহিছে মানে মৰম আৰু একতা আহি গল এতিয়া উন্নয়ন কৰিবৰ কাৰণে প্ৰত্যেকটো পৰিয়ালৰ মা বিলাকে ওলাই আহিব লাগিব ঘৰটো যদি উন্নয়ন কৰিব লাগে তেতিয়া হলে মা সঠিক হ'ব লাগিব মা বিলাকে সঠিক সিদ্ধান্ত ল'ব লাগিব আমি ৰাজনৈতিক দলত থাকিলে মাত্ৰ নহব ৰাজনৈতিক দলত থাকি পালে এক জায়গাত সুন্দৰকৈ যোনটো ৰাজনৈতিক দলে আজি বিটিআৰত শান্তি আনিছে উন্নয়নৰ কাৰণে যথেষ্ট কাম কৰি আছে সেই দলত থাকিলেহে আমি আমাৰ পৰিয়ালটো উন্নতি কৰিব পাৰিম আজি প্ৰমোদ বড়োচাৰে মহিলাবিলাকৰ কাৰণে এটা দুটা নহয় 4.5টা বছৰত 35টা ফ্লেগশ্বিপ স্কিম ইয়াতে তেখেতে লঞ্চ কৰিছে আৰু প্ৰত্যেকটো ফ্লেগশ্বিপ স্কিম বিলাকক আমি সুন্দৰভাৱে সুচাৰুৰূপে ইমপ্লিমেন্টেশন কৰিব পাৰিছো 4.5টা বছৰত সঁচাকৈ আমাৰ এজ এ UPPL কৰ্মী হিচাপত আজি আমাৰ নোনাই চাৰপং বাকীৰ কাৰণে আজি এটা ভাল দিন আমি আজি বহুত দিনৰ পৰা UPPLত আছো আৰু বহুত কষ্ট কৰিছিলো এই নোনাই চাৰপাংক উদ্ধাৰ কৰাৰ কাৰণে আমি যেহেতু আগত UPPL নাছিলে UPP আছিলে সেই তাৰ পৰাই আমি নোনাই চাৰপাংক কেণ্ডিডেট দিয়া হৈছিলে কিন্তু আমি উদ্ধাৰ কৰিব পৰা নাছিলো আৰু আজি আমাৰ 2020ত যেতিয়া চৰকাৰ আহিলে চৰকাৰ অহাৰ পাছত আমি ইয়াতে কেণ্ডিডেট দিছিলো লেকিন কিবা এটা কাৰণত আমি ইয়াতে জিকিব নোৱাৰিলো কিন্তু এইবাৰ যোনটো নেকি 25ৰ ইলেকশ্যন আহি আছে সঁচাকৈ আজি যি মেগা জয়নিং হৈছে সেইটো দি আমি চাই ক'ব পাৰিম যে আমি নিশ্চয় 25ত আমাৰ এই নোনাই চাৰপাং সমষ্টিৰ পৰা আমি এটা MCLA পাবলৈ গৈ আছো হয় যেহেতু আমাৰ ইয়াতে আজি বিজেপি হিচাপত আমাৰ MCLA তথা EM পাইছো আমি তথাপিও আজি ৰাইজে চাগে তেখেতৰ কাম কাজ আৰু যি সপোন চাই তেখেতক আজি ইয়াৰ পৰা পঠাইছিলে চাগে সেইবোৰ পূৰণ কৰিব পৰা নাই সেইকাৰণে আজি ৰাইজে এটা চেঞ্জ বিচাৰি আছে আৰু সেই চেঞ্জ লৈ আজি ৰাইজে আমাৰ UPPLক সমৰ্থন কৰি আছে আৰু এই সমৰ্থন চাই আমি সঁচাকৈ আনন্দিত আৰু আমি ভাবি আছো যে এনেকুৱাই আমি কষ্ট কৰি যাম আৰু ৰাইজৰ হৈ আমি কাম কৰি যাম আজি মেগা জয়নিঙত আমাৰ এতিয়ালৈকে আমি যোনটো পাইছো ৰিপৰ্ট পাইছো বা আমাৰ গোটেই 12টা প্ৰাইমাৰী আছে প্ৰাইমাৰীৰ ভিতৰত আমাৰ 70টা বুথ আছে বুথৰ প্ৰত্যেকটা বুথৰ পৰা মানুহ আহিছে আৰু সেই মানুহ হিচাপত যদি আমি বৰ্তমানত যদি কওঁ আমি 18+ এটা পাইছো জয়নিঙৰ আৰু স্পেচিয়েলি ইয়াতে আমাৰ বিজেপিৰ পৰা 600+ আমাৰ আছে আৰু BPFৰ পৰা আমাৰ 500+ আছে আৰু অন্যান্য আমাৰ পাৰ্টিৰ পলিটিকেল পাৰ্টিৰ পৰা আছে এইটো আমি মানে 100% আমি একদম শ্যোৰ দিব পাৰিম যে আমি এবাৰ নোনাই চাৰপাং হিচাপত এটা MCLA পাম আৰু আমি সেই সমষ্টিৰ কাৰণে যি MCLA আমাৰ আহিব সঁচাকৈ আমাৰ এই সমষ্টিৰ বাকীৰ কাৰণে উন্নয়নৰ কাম কৰিব যিহেতু আমাৰ মুখ্য কাৰ্যবাহী সদস্য আৰু আমাৰ দলৰ সভাপতি সন্মানীয় আমাৰ প্ৰমোদ বড়ো ছাৰৰ যি ভিজন আছে যি ইয়াৰ এটা আমি চাই আছো যে যি কাম কাজ কৰি আছে সঁচাকৈ আমাৰ ইয়াতে যেতিয়া আমি আমাৰ UPPL দলৰ পৰাই এটা প্ৰতিনিধি আমি ইয়াত পঠাম তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ কাৰণে যথেষ্ট কাম হ'ব স্পেচিয়েলি আমি হেল্থ আৰু এডুকেশ্যন ছেক্টৰটো আমি চাই আছোঁ আৰু মোৰ যদি মই ব্যক্তিগত হিচাপত যদি ক'ব যাওঁ মই হেল্থ আৰু এডুকেশ্যনত মই যথেষ্ট কাম কৰি আছোঁ এইটো সমষ্টিত আৰু যিহেতু আমাৰ ইয়াতে বৰ্তমান আমাৰ MCLA নাই তথাপিও আমি UPPL দল হিচাপত কিন্তু বহুত আমি ডেভেলপমেণ্টৰ কাম কৰিছোঁ প্লাছ আমাৰ এই কেঞ্চাৰ পেচেণ্টে হওক বা অন্যান্য আমাৰ পেচেণ্টকেইটাক হওক বা দৰিদ্ৰ পৰিয়ালক আমি যথেষ্ট হেল্প কৰি আছোঁ দল হিচাপত লাষ্টত মই এটাই আমাৰ BTR বাকী তথা আমাৰ নোনাই চাৰপাং বাকীক মই ৰিকুৱেষ্ট কৰিম যে যিহেতু আমাৰ ভিজনাৰী লিডাৰ্ছ সন্মানীয় প্ৰমোদ বড়ো ছাৰে আমাৰ যিহেতু BTRত 26টা জাতি জনগোষ্ঠী বসবাস কৰি আছে আৰু সেই 26টা জাতি জনগোষ্ঠীৰ কাৰণে আজি আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰে ভিজন ডকুমেণ্টছ বুলি এটা স্কিম ওলাইছে আৰু যিহেতু এই এনেকুৱা এটা চিন্তাধাৰা আমি কিন্তু অসমত বা BTRত আগত দেখা নাছিলোঁ সেইকাৰণে আমি ইয়াতে BTR তথা আমাৰ নোনাই চাৰপাং যিমান আমাৰ জাতি জনগোষ্ঠীৰ মানুহ আছে সবকে মোৰ ফালৰ পৰা বা দলৰ ফালৰ পৰা আহ্বান কৰি আছোঁ যে এইবাৰ আপোনালোকে সবে ওলাই আহক আৰু আমাৰ UPPL দলক সমৰ্থন কৰক।